মেট্ৰিক পাছৰ বাবে ওলাইছে হাজাৰ হাজাৰ চাকৰি। প্ৰতি মাহে দৰমহা পাব 1,50,000 টকা। মেট্ৰিক পাছ কৰা সকলোকে দিয়া হ'ব চাকৰি। এই সন্দৰ্ভত ডাঙৰ ঘোষণা চৰকাৰৰ। মেট্ৰিক পাছ কৰা সকলে ভিডিঅ'টোত লাইক কৰি শ্বেয়াৰ কৰি দিয়ক। ক'ত কেনেকৈ এই চাকৰি পাব জনাই আছোঁ সবিশেষ। আপুনি ভিডিঅ'টো মনোযোগেৰে শেষলৈকে চাই থাকক। ৰাজ্যৰ লাখ লাখ নিবনুৱা যুৱক যুৱতীলৈ ভাল খবৰ। নিবনুৱা যুৱক যুৱতীসকলে শীঘ্ৰেই লাভ কৰিব চাকৰি আৰু প্ৰতি মাহে দৰমহা লাভ কৰিব 1,50,000 টকা। চৰকাৰে এই সন্দৰ্ভত শিকাব ড্ৰাইভিং, ইংৰাজী আৰু হিন্দী। সকলো স্কিল শিকাবলৈ সাজু হৈছে ৰাজ্য চৰকাৰ আৰু তাৰ পিছতে জাপান ইত্যাদি দেশত ভাল দৰমহাৰ বাবে অসমৰ ল'ৰা ছোৱালী পঠিয়াব অসম চৰকাৰে। এই সন্দৰ্ভত ডাঙৰ ঘোষণা ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। ৰাজ্যৰ নিবনুৱা যুৱক যুৱতীসকলক চৰকাৰে শিকাব ড্ৰাইভিং, ইংৰাজী আৰু হিন্দী আৰু তাৰ পিছতে সেই নিবনুৱা যুৱক যুৱতীসকলে লাভ কৰিব 1,50,000 অৰ্থাৎ 1.5 লাখ টকীয়া চাকৰি। প্ৰতি মাহে দৰমহা লাভ কৰিব 1,50,000 টকা। মুখ্যমন্ত্ৰীয়ে এই সন্দৰ্ভত কৰিছে বিশেষ ব্যৱস্থা। কি ল'ৰা কি ছোৱালী সকলোৰে বাবে এই বিশেষ ব্যৱস্থা হাতত লৈছে অসম চৰকাৰে। সকলো স্কিল শিকাবলৈ সাজু হৈছে ৰাজ্য চৰকাৰ। এই সন্দৰ্ভত মুখ্যমন্ত্ৰীগৰাকীয়ে মন্তব্য কৰি কয় যে আমাৰ অসমত ড্ৰাইভাৰৰ দৰমহা কম, কিন্তু বেলেগ দেশত বহুত বেছি আৰু সেইবাবে বেলেগ দেশত চাকৰি পোৱাৰ ব্যৱস্থা কৰি দিব অসম চৰকাৰে। জাপান ইত্যাদি দেশত ভাল দৰমহাৰ বাবে পঠিয়াব অসমৰ ল'ৰা ছোৱালী। এই ডাঙৰ ঘোষণা ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ। চৰকাৰে শিকাব ড্ৰাইভিং, ইংৰাজী আৰু হিন্দী আৰু ৰাজ্যৰ লাখ লাখ নিবনুৱাই চাকৰি পাব 1,50,000 টকাৰ অৰ্থাৎ প্ৰতি মাহে দৰমহা লাভ কৰিব 1,50,000 টকা। মুখ্যমন্ত্ৰীয়ে এই সন্দৰ্ভত কৰিছে বিশেষ ব্যৱস্থা। কি ল'ৰা কি ছোৱালী সকলোৰে বাবে এই বিশেষ ব্যৱস্থা লৈছে অসম চৰকাৰে। সকলো স্কিল শিকাবলৈ সাজু হৈছে ৰাজ্য চৰকাৰ। এই সন্দৰ্ভত মুখ্যমন্ত্ৰীয়ে মন্তব্য কৰি কয় যে আমাৰ অসমত ড্ৰাইভাৰৰ দৰমহা কম, কিন্তু বেলেগ দেশত বহুত বেছি আৰু সেইবাবে বেলেগ দেশত চাকৰি পোৱাৰ ব্যৱস্থা কৰি দিব অসম চৰকাৰে। জাপান ইত্যাদি দেশত ভাল দৰমহাৰ বাবে পঠিয়াব অসমৰ ল'ৰা ছোৱালী। এই ডাঙৰ ঘোষণা ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। দৰ্শকসকল, আপোনালোকে নিশ্চয় বুজি পাইছে ড্ৰাইভাৰ পদৰ বাবে অসম চৰকাৰে প্ৰশিক্ষণ দিব ৰাজ্যৰ